নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিনহাজ সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ নেতাসকলে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে ঠায়ে ঠায়ে গৈছে প্ৰচাৰ চলাইছে নিজৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাই আনাবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ঠিক সেই সময়তে এতিয়া ৰাজ্যৰ ৰুখত পৰিবলগীয়া হৈছে বিজেপি আৰু অগপৰ নেতাকৰ্মীসকল কিয়নো সাবুৱাত নিখা প্ৰচাৰ চলাবলৈ গৈ ৰাজ্যৰ ৰুখৰ বলি হ'ব লগা হ'ল বিজেপি আৰু অগপৰ নেতাকৰ্মীসকল ৮টা বছৰে কি কৰিলে কি উন্নয়ন কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে এতিয়া বিজেপি নেতা কৰ্মীসকলক আগত বহুৱাই লৈ ৰাইজে আৰু ৰাইজে এফালৰ পৰা প্ৰশ্ন কৰি গৈছে কি উন্নয়ন হ'ল কি উন্নয়ন কৰিলে এই ৮টা বছৰে সকলো কাম কৰি দিম বুলি কৈয়েই থাকিল কিন্তু আজি পৰ্যন্ত কাম কৰি দিবলৈ সক্ষম নহল বিজেপি আৰু অগপ মিত্ৰজোঁটৰ চৰকাৰখনে আৰু যাৰ বাবে এনেদৰে এতিয়া আকৌ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তেই ৰাইজে আগভেটি ধৰিছে সভাত তেওঁলোক বহি থকাৰ সময়তেই ৰাইজ আহি তেওঁলোকক প্ৰশ্ন উত্থাপন কৰিছে আৰু থকা হৰকা কৰিছে প্ৰশ্ন কৰি এক প্ৰকাৰ যেন ৰাইজৰ ৰুখত পৰিবলগীয়া হৈছে বিজেপি আৰু অগপৰ নেতা কৰ্মীসকল সাবুৱাত এই মুহূৰ্তত সবিশেষ লৈ কেনে চেষ্টা কৰিছো ভোট বিচাৰি গৈ ৰাইজৰ ৰুখত বিজেপি আৰু অগপৰ নেতা ৮টা বছৰে কি উন্নয়ন কৰিলে বুলি জবাবদিহি কৰিলে ৰাইজে নেতা সাবুৱাত নিখা প্ৰচাৰ কৰিবলৈ গৈ সাধাৰণ ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হ'ল বিজেপি নেতা নিৰ্বাচনী সভাতে উভতি ধৰিলে দুই দলৰ নেতা এই মুহূৰ্তত সবিশেষ লৈ কেনে চেষ্টা কৰিছো ভোট বিচাৰি গৈ ৰাইজৰ ৰুখত বিজেপি আৰু অগপৰ নেতা ৮টা বছৰে কি উন্নয়ন কৰিলে বুলি জবাবদিহি কৰিলে ৰাইজে নেতা সাবুৱাত নিখা প্ৰচাৰ কৰিবলৈ গৈ সাধাৰণ ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হ'ল বিজেপি নেতা নিৰ্বাচনী সভাতে উভতি ধৰিলে দুই দলৰ নেতা এই মুহূৰ্তত সবিশেষ লৈ কেনে চেষ্টা কৰিছো ভোট বিচাৰি গৈ ৰাইজৰ ৰুখত বিজেপি আৰু অগপৰ নেতা ৮টা বছৰে কি উন্নয়ন কৰিলে বুলি জবাবদিহি কৰিলে ৰাইজে নেতা সাবুৱাত নিখা প্ৰচাৰ কৰিবলৈ গৈ সাধাৰণ ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হ'ল বিজেপি নেতা নিৰ্বাচনী সভাতে উভতি ধৰিলে দুই দলৰ নেতা এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ চেষ্টা কৰিছো আমি দৃশ্যাংশ দেখুৱাইছো এনেদৰে নিখা প্ৰচাৰ চলাবলৈ গৈছিল বিজেপি আৰু অগপৰ নেতা কৰ্মীসকলে নিজৰ প্ৰাৰ্থীসকলৰ হৈ আৰু দুখনকৈ বেনাৰ তাত লগোৱা আছে এখন অগপৰ এখন বিজেপিৰ আৰু দুইটা দলৰ এই নেতা কৰ্মীসকল তাত উপস্থিত হৈছিল গৈ প্ৰচাৰ চলাবলৈ আৰু সেই সময়তেই উভতি ধৰা পৰিলক্ষিত হৈছে সাধাৰণ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে উন্নয়নক লৈ কি উন্নয়ন কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে নেতা কৰ্মীসকলক কিয়নো ৮টা বছৰ অতিক্ৰম কৰিলে 8টা বছৰে কি উন্নয়ন কৰিলে কি উন্নয়ন হ'ল বুলি প্ৰশ্ন উত্থাপন কৰিছে এতিয়া ৰাইজে নেতা কৰ্মীসকলক আৰু সেই সময়তে এক প্ৰকাৰ ৰাইজৰ ৰুখৰ বলি হ'ব লগা হৈছে এই নেতা কৰ্মীসকলে মিটিং অনুষ্ঠিত নকৰাকৈ অৰ্থাৎ সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে এনেদৰে মাইক্ৰফোন হাতত লৈ সভাত উপস্থিত থকা সেই বিজেপি আৰু অগপৰ নেতা কৰ্মীসকলক এনেদৰে প্ৰশ্ন উত্থাপন কৰি প্ৰশ্ন কৰি এক প্ৰকাৰ থকা সৰকা কৰিছে জবাবদিহি কৰা পৰিলক্ষিত হৈছে নেতা কৰ্মীসকলে এই মুহূৰ্তত আমাৰ হাতত সেই দৃশ্যাংশ আছে মই পুনে সেই দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছো আপনাকে প্রাক্তন সভা সমষ্টিকে বিধায়ক বিনোদ হাজরিকা দেব ভাইকে উন্মোচন করে বললাম তাকে কিন্তু আজ ৮টা বছর নিকল গেলে ওই সিম্পল করার টাকা স্টাফ নির্মাণ করে কিনাইছিল বিজেপি সরকার কি করলো বিজেপি সরকার আমক করলে তাওক করলো এই দলটাকে সমাধান করলো তার পিছিয়ে বলে যে আমি অরুণোদয় আসনি দিলি কেটা গরিব বর্গের সরকার আসনি দেখানো তো ইয়া কেটা গরিব বর্গের অরুণোদয় আসনি পাবে দেখানো তো যেগুলো বিজেপি সরকারকে পিছিয়ে ঘুর চলে না ওগুলো ঘর কাজে অরুণোদয় আসনি পায় দেখে আছে তার জনগোষ্ঠী राइज सचेतन होके आए ठीक है एक खास प्रदर्शन এখন আপনি কে চাহ বাগান में আমি করে দেখাই না করবে আপনি কে যেগুলো উঠিয়ে আর যুবতী আহে বহুত এখন বিক্ষিপ্ত হয়ে গেলে আর আমি এগুলো নাই দেবো আপনি চকু দেখাবে বিশেষকৈ ক'ব গ'লে যিকোনো জেগা যি হৈছে আমি ক'ব নোৱাৰোঁ আমাৰ খামটিগুলি গ্ৰাম পঞ্চায়ত যিটো 5 বছৰ কাৰ্যকাল বা বিজেপি 10 বছৰ কাৰ্যকাল কিন্তু আমি দিনজান অঞ্চলৰ ৰাস্তা পদূলি হওক বা গাঁৱত যি বোকা হয় বাৰিষা কালত যদি আপোনালোকক আহে একো আমি উন্নয়ন দেখিব পোৱা নাই গতিকে আৰু আমাৰ 2018 চনত আমাৰ যি দিনজান তামুলী আলি পথটো দিনজান পৰা গুজানলৈ যোৱা তামুলী আলি পথটো 2018 চনত সাংসদ প্ৰধান বৰুৱা আৰু বিনোদ হাজৰিকা সাবুৱা সমিতিৰ বিধায়ক উদ্বোধন কৰিছিলে কিন্তু 2018 চনৰ পৰা আজি 2025 পালে লোকসভা গুচি গ'ল আৰু বিশেষকৈ মই এটা ব্যক্তিৰ নাম ল'ব বিচাৰিছো যেটো আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়া সাংসদ ডিব্ৰুগড় লোকসভা কিন্তু আমাৰ দিনজানকৰ নিশ্চয় কাষত লাগি থকা কিন্তু আজিলৈকে যে দিনজানখনৰ আমাৰ দলংখন যে আমাৰ ৰাজৰ মানে অসুবিধা হয় কিন্তু আজিলৈকে সেই দলংখন চকু নাচালে আমি আশা ৰাখিছো তেওঁলোকে ব্যৱস্থা কৰি আমাৰ দলংখন দিনজান ৰাজৰ কাৰণে
সুবিধা কৰি দিব লাগে বুলি মই আশা ৰাখিছোঁ। আৰু ইয়াৰ পৰা মই ক'ব বিচাৰিছোঁ, আজি এই আমাৰ দিনজান হুপেল খেলপথাৰত আজি বিজেপি মিটিং পাতিছিলে। আমি তেওঁলোকৰ এটাই কথা ক'ব বিচাৰিছিলোঁ যে আপোনালোকে মিটিং পাতিছে ঠিকে আছে, কিন্তু আমাৰ দলংখন আপোনালোকৰ দলংৰ কাৰণে আজি যিসকল বিজেপি কাৰ্যকৰ্তা আছে তেওঁলোকৰ দলংৰ কাৰণে কোনোবা মাত মাতিছেনে? দলংৰ কাৰণে কোনোবা মন্ত্ৰী এম এল এৰ লগত গৈছেনে, কথা পাতি আহিছেনে? আৰু দলংখন যে হোৱা নাই 2018 চনৰ পৰা ডিচি অফিচত তেওঁলোকে কাগজ প্ৰেৰণ কৰিছিলে নে? কিন্তু আমি দিনজান উপভাষা আটছা হৈ পিনে ডিচিক আমি জনাইছিলো, স্মাৰক পত্ৰ দিছিলো যে ছাৰ আমাৰ দিনজানৰ মেইন সমস্যাটো আমাৰ দলংত, আমাৰ ফেক্টৰী আছে, হস্পিটেল আছে। আপোনালোকৰ নিউজ কৰিছে, আপোনালোকে চাব যে যেতিয়া ডিচি পঠাইছিলে মানুহ, কিন্তু এটা কথা মই জনাই দিব বিচাৰিছো, যেতিয়া দলংখন পানী হয় তেতিয়ালৈকে সিহঁতি বস্তু পেলাই, কণ্ট্ৰেক্টৰ খেলি মেলি আছে। কণ্ট্ৰেক্ট পেলাই যেতিয়া পানী হৈ যায় তেতিয়া কয় মোৰ ইয়াত 10 বালি মানে পানীত মানে কি হ'ল বালি চালি চব খতম হৈ যায়। কিন্তু ক'ব বিচাৰিছো এতিয়া ধিক্কাৰ জনাইছো, কিন্তু এটা দলং যদি 2 বছৰ কমপ্লিট হ'ব পাৰে, কিন্তু আমাৰ ইয়াত ইমান 8 বছৰ হৈ গ'ল, 2018 চনৰ পৰা 2025 হৈ গ'ল, কিন্তু এটা দলং সম্পূৰ্ণ হৈ উঠা নহ'ল। এইটো আমিতো চৰকাৰক দুখ দিব লাগিব। তো আমি আচ্ছা তৰফৰ পৰা এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।